Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাইডেস্ক ইউটিউব চেনেল। তো মই আজি আলোচনা কৰিম কানাড়া বেংকৰ পৰা যেটো ৰিকুৱাৰমেন্ট আহিছে, ঠিক আছে, তাৰে গুডিখিনি ইনফৰমেশন পাব আপুনি এই ভিডিঅ'ত। কেনেকৈ আপুনি এপ্লাই কৰিব, এলিজিবিলিটি ক্ৰাইটেৰিয়া, ঠিক আছে, কিমানখিনি পোষ্ট আছে, কেতিয়াৰ পৰা অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব আৰু কেতিয়ালৈকে লাষ্ট ডেট আছে, ঠিক আছে, গুডিখিনি প্ৰসেছ এণ্ড ইনফৰমেশন পাব আপুনি এই ভিডিঅ'ত। তো ভিডিঅ'টো শেষলৈকে চোৱাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে তেতিয়াহ'লে আপুনি এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰিব পাৰিব। লগতে এই ভিডিঅ'ৰ ডেসক্ৰিপশনত মই WhatsApp গ্ৰুপৰ লিংক এটা প্ৰভাইড কৰি দিম, তাতে জয়েন হৈ কিনে আপুনি মোক ডাইৰেক্ট WhatsAppত মেছেজ কৰিব পাৰিব, ঠিক আছে। তো আহক দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। এতিয়া চাওক, যিকোনো ব্ৰাউজাৰ ওপেন কৰি ল'ব আপুনি আৰু তাতে আপুনি সাৰ্চ কৰিব canarabank.com, ঠিক আছে। সাৰ্চ কৰিলে কানাড়া বেংকৰ যেটো অফিচিয়েল ওয়েবসাইট হয় এটা ওপেন হৈ যাব আৰু ক্লিক কৰিলে আপোনাৰ এইটো পেজ পাই যাব আপুনি, ঠিক আছে। তো আহক নোটিফিকেশনটো দেখাই আছো মই আপোনাক। এতিয়া চাওক, যেটো ৰিকুৱাৰমেন্ট ডিটেইলছ আছে এইখিনি মই আপোনাক দেখাই আছো। এতিয়া চাওক, কানাড়া বেংক এছও ৰিকুৱাৰমেন্ট 2025 ৰ যেটো নোটিফিকেশন অলৰেডি আউট হৈ গৈছে আৰু এইটো মাল্টিপল পজিশনৰ কাৰণে হ'ব, ঠিক আছে। জাস্ট ওভাৰভিউ এটা দি আছো মই কানাড়া বেংকৰ যেটো আপোনাৰ এছও ৰিকুৱাৰমেন্ট হ'ব তাতে সাইবাৰ সিকিউৰিটি, ক্লাউড মেনেজমেন্ট, এপ্লিকেশন ডেভেলপমেন্ট এণ্ড মোৰ তেনেকুৱা বহুত কেইটা পোষ্ট আছে বা পজিশন আছে য'ত আপোনাৰ মানে ৰিকুৱাৰমেন্ট হ'ব, ঠিক আছে। এতিয়া চাওক, যেটো কানাড়া বেংকৰ ৰিকুৱাৰমেন্ট আহিছে এছও, তাৰ কিছুমান ডিটেইলছ মই আপোনাক দেখাই আছো। যেটো ৰিকুৱাৰমেন্ট অৰ্গানাইজেশ্যন হয় এটো কানাড়া বেংক, ঠিক আছে। এডভাৰটাইজমেন্ট নাম্বাৰটো দিয়া আছে আপোনাৰ CB/SO/IT/2024 and 25 আৰু টোটাল আপোনাৰ ভ্যাকেন্সি আছে 67, ঠিক আছে। নেম অফ পোষ্ট যেটো হয় এটো স্পেশালিষ্ট অফিচাৰ, য'ত শৰ্ট ফৰ্মত এছও বুলি কয়। আৰু আপোনাৰ যেটো জব লোকেশন হয় এটা আপনার এক্রস ইন্ডিয়াতে হবো, ঠিক আছে। আর যেটা আপনার স্যালারি বা পে স্কেল, যেটা আপনি স্যালারি পাবো পার মান্থত, ঠিক আছে, এজ পার দ্য কানাড়া ব্যাংক যেটো এসও যেটো স্পেশালিস্ট অফিসার অফ পলিসি আছে এইটো হিসাবত আপনি আপনার স্যালারিটো পাবো, ঠিক আছে। এলিজিবিলিটি যেটো আপনার both মেল এন্ড ফিমেল ক্যান্ডিডেটস both এপ্লাই কৰিব পাৰিব। আৰু অফিচিয়েল যেটো ওয়েবসাইট হয় কানাড়া বেংকৰ এইটো আপোনাৰ canarabank.com, যিকোনো ব্ৰাউজাৰত আপুনি সাৰ্চ কৰিলে কানাড়া বেংকৰ অফিচিয়েল ওয়েবসাইটটো পাই যাব, ঠিক আছে। আৰু মই এইটো ভিডিঅ'ৰ ডেসক্ৰিপশনতো কানাড়া বেংকৰ যেটো অফিচিয়েল ওয়েবসাইট হয় এইটো প্ৰভাইড কৰি দিম, তাৰ পৰা আপুনি ডাইৰেক্ট ভিজিট কৰিব পাৰিব, ঠিক আছে। এতিয়া চাওক, ইম্পৰ্টেন্ট ডেটস যেটো আপোনাৰ ৰিকুৱাৰমেন্ট আহিছে তাত। এতিয়া চাওক, এপ্লিকেশন যেটো হয় স্টাৰ্ট হ'ব আপোনাৰ 6 জানুৱাৰী 2025। তো আজি যেহেতুকে মই ভিডিঅ'টো বনাই আছো, ঠিক আছে, অলৰেডি স্টাৰ্ট হৈছে। মই দেখুৱাম আপুনি কেনেকৈ এপ্লাই কৰিব এপ্লিকেশনটো পোৰ্টালত, ঠিক আছে। আৰু যেটা আপনার এপ্লাই লাস্ট ডেট হয় এটো 24 জানুয়ারি 2025। আৰু যেটা আপনার এক্সাম বা ইন্টারভিউ ডেট আছে এটো এতিয়ালৈকে অ্যানাউন্স কৰা নাই। এটা আপনার শর্ট নোটিস এটা কানাড়া বেংকৰ যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে শর্ট নোটিস এটা দিব বুলি কৈছে, তাতে আছে, ঠিক আছে। আৰু শর্ট নোটিসটো দিয়াৰ পিছতে আপুনি কনফার্ম কৰিব পাৰিব ইন্টারভিউ আৰু এক্সামৰ কথাটো, ঠিক আছে। এতিয়া চাওক, এপ্লিকেশন ফি। তো আপুনি যিকোনো ক্যাটেগরি হ'ব পাৰে, একো প্ৰবলেম নাই। SC ST PWD OBC বা আপুনি জেনারেল কাস্টৰ হওক, ঠিক আছে। তো আপুনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে, ঠিক আছে। যিকেইটা পোষ্ট আছে সবতে আপুনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে। তো ফ্ৰী অফ কষ্ট আপুনি এপ্লাই কৰিব পাৰিব অনলাইনত। এতিয়া চাওক, কানাড়া বেংকৰ যিখিনি ভ্যাকেন্সি আছে তাতে ৰোল এণ্ড কোৱালিফিকেশন যিখিনি থাকিব এলিজিবিলিটি সেইখিনি মই দেখাই আছো। এতিয়া চাওক, প্ৰথম যেটো পোষ্ট আছে আপোনাৰ এপ্লিকেশন ডেভেলপাৰৰ পোষ্ট আছে আৰু টোটাল আপোনাৰ তাতে ভ্যাকেন্সি আছে 7, ঠিক আছে। আৰু আপোনাৰ ইঞ্জিনিয়াৰিং কোর্সটো কমপ্লিট কৰা হ'ব লাগিব, লগতে আপোনাৰ 4 ইয়ার্স মিনিমাম 4 ইয়ার্স আপোনাৰ এক্সপিৰিয়েন্স থাকিব লাগিব। একচুয়ালি মিনিমাম 3 ইয়ার্স আৰু ইয়াতে বিচাৰিছে ৰিজাৰ্ভ কৰিছে 5 ইয়ার্স, ঠিক আছে। তো মিডিয়াম আপুনি যদি 4 ইয়ার্স আপোনাৰ মানে এক্সপিৰিয়েন্স আছে তেতিয়াহ'লে আপুনি এপ্লিকেশন ডেভেলপাৰৰ পোষ্ট যেটো হয় তাৰ কাৰণে এলিজিবল হ'ব, ঠিক আছে। তাৰপিছত চাওক, যেটো ক্লাউড এডমিনিষ্ট্ৰেটৰ তাতে আপোনাৰ 2 ভ্যাকেন্সিজ আছে। তাতে আপোনাৰ বিচাৰিছে যদি আপুনি ইঞ্জিনিয়াৰিং বা টেকনলজিৰ ওপৰত আপুনি ডিগ্ৰী লৈছে, ঠিক আছে, তেতিয়াহ'লে আপুনি এইটো পোষ্টৰ কাৰণে এলিজিবল হ'ব। লগতে আপোনাৰ থাকিব লাগিব 4 ইয়ার্স এক্সপিৰিয়েন্স, ঠিক আছে। ইনফিল্ড এইটো ফিল্ডত হ'ব লাগিব আপোনাৰ এক্সপিৰিয়েন্স। তাৰপিছত আছে ক্লাউড সিকিউৰিটি এনালিষ্ট, তাৰ কাৰণে আপোনাৰ ভ্যাকেন্সি আছে 2। আপুনি যদি ব্যাচেলাৰ অফ ইঞ্জিনিয়াৰিং বা বিটেক কৰিছে, ঠিক আছে, তেতিয়াহ'লে এইটো পোষ্টৰ কাৰণে আপুনি এলিজিবল হ'ব। তাৰপিছত চাওক, নেক্সট যেটো পোষ্ট আছে ডাটা এনালিষ্ট, তো তাৰ কাৰণে আপোনাৰ ভ্যাকেন্সি আছে 1, ঠিক আছে। আৰু তাতে আপুনি যদি বিটেক কৰিছে বা এমটেক কৰিছে, বিসিএ বা এমসিএ কৰিছে তেতিয়াহ'লে আপুনি এইটো পোষ্টৰ কাৰণে এলিজিবল হ'ব। তাৰপিছত চাওক, ডাটাবেস যেটো এডমিনিষ্ট্ৰেটৰ তাতে আপোনাৰ ভ্যাকেন্সি আছে 9।
আৰু আপুনি তাতে কৰা হ'ব লাগিব ইঞ্জিনিয়াৰিং বা পিজি ইন সিএস বা আইটি হ'ব এইটো ঠিক আছে সিএস যদি আপুনি কোর্স কৰিছে তেনেকৈ আপোনাৰ ডিগ্ৰী যদি কোৱালিফাইড কৰা আছে তেতিয়াহ'লে আপুনি এইটো পোষ্টৰ কাৰণে এলিজিবল হ'ব তাৰপিছত চাওক ডাটা ইঞ্জিনিয়াৰৰ কাৰণে ভেকেন্সি আছে য'ত আপোনাৰ ভেকেন্সি আছে 2 আৰু তাতে বিচাৰিছে ইঞ্জিনিয়াৰিং বা পিজি ইন সিএস আইটি বা সিইসি যদি আপুনি কোর্স কৰিছে তেতিয়াহ'লে আপুনি এইটো পোষ্টৰ কাৰণে এলিজিবল হ'ব ঠিক আছে তাৰপিছত চাওক ডাটা মেইলিং এক্সপাৰ্ট তো তাতে আপোনাৰ 2 পোষ্ট আছে আৰু তাতে আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে আপুনি যদি ইঞ্জিনিয়াৰিং কৰিছে বা পিজি ইন সিএস আইটি বা সিইএস কোর্স কৰিছে ঠিক আছে তেতিয়াহ'লে আপুনি এইটো পোষ্টৰ কাৰণে এলিজিবল হ'ব তাৰপিছত চাওক ডাটা সাইন্টিস্ট তাতে আপোনাৰ 2 ভেকেন্সিজ আছে য'ত আপোনাৰ বিচাৰিছে ইঞ্জিনিয়াৰিং বা পিজি ইন সিএস আইটি বা সিইসি যদি আপোনাৰ কোর্স কৰা আছে তেতিয়াহ'লে আপুনি এইটো পোষ্টৰ কাৰণে এলিজিবল হ'ব এতিয়া চাওক ইথিকেল হেকাৰৰ কাৰণে ভেকেন্সি আছে য'ত আপোনাৰ 1 ভেকেন্সিজ আছে তাতে আপোনাৰ কোৱালিফিকেশন বিচাৰিছে ইঞ্জিনিয়াৰিং বা পিজি ইন সিএস বা আইটি তাতে আপোনাৰ কোর্স কৰা হ'ব লাগিব লগত আপোনাৰ ইথিকেল যেটো হ্যাকিং আছে তাৰ ওপৰত আপোনাৰ নলেজ থকা হ'ব লাগিব ঠিক আছে তো সবকেটা পোষ্টতে পাই আপোনাৰ এক্সপেৰিয়েন্স মিনিমাম 3 ইয়াৰ্স দিছে কিছুমানৰ 2 ইয়াৰ্স আৰু কিছুমানৰ 1 ইয়াৰ্স আছে এতিয়া চাওক আপোনাৰ ইটিএল যেটো স্পেশালিষ্টৰ কাৰণে দি আছে য'ত আপোনাৰ ভেকেন্সি আছে 2 আৰু ইঞ্জিনিয়াৰিং বা আপুনি যদি পিজি কৰিছে ইন সিএস বা আইটি বা সিইএস কোর্স কৰিছে লগতে আপোনাৰ এক্সপেৰিয়েন্স আছে তেতিয়াহ'লে আপুনি এইটো পোষ্টৰ কাৰণে এলিজিবল হ'ব ঠিক আছে এতিয়া চাওক নেক্সট যেটো পোষ্ট আছে জিআরসি এনালিস্ট যেটো আপোনাৰ আইটি গভৰ্নেন্সৰ কাৰণে হ'ব তাতে আপোনাৰ ভেকেন্সি আছে আৰু কোৱালিফিকেশন বিচাৰিছে ইঞ্জিনিয়াৰিং বা আপুনি যদি পোষ্ট গ্ৰেজুৱেট ইন সিএস কৰিছে বা আইটি বা ইসিএস ঠিক আছে কোর্স কৰিছে লগতে আপোনাৰ এইটো ফিল্ডত এক্সপেৰিয়েন্স আছে তেতিয়াহ'লে আপুনি এইটো পোষ্টৰ কাৰণে এলিজিবল হ'ব ঠিক আছে তাৰপিছত চাওক ইনফৰমেশন সিকিউৰিটি এনালিষ্টৰ কাৰণে ভেকেন্সি আছে ঠিক আছে য'ত আপোনাৰ ভেকেন্সি আছে 2 আৰু তাতে কোৱালিফিকেশন বিচাৰিছে আপোনাৰ ইঞ্জিনিয়াৰিং বা যদি আপুনি পোষ্ট গ্ৰেজুৱেট ইন সিএস বা আইটি বা সিইএস কোর্স কৰিছে লগতে আপোনাৰ সাইবার সিকিউৰিটিৰ ওপৰত আপোনাৰ এক্সপেৰিয়েন্স আছে ঠিক আছে তেতিয়াহ'লে আপুনি এইটো পোষ্টৰ কাৰণে এলিজিবল হ'ব তাৰপিছত চাওক নেক্সট কেইটামান পোষ্ট আছে আৰু ঠিক আছে এতিয়া চাওক এইটো নেটৱৰ্ক এডমিনিষ্ট্ৰেটৰ তাৰ কাৰণে ভেকেন্সি আছে 6 এটাতে আপোনাৰ কোৱালিফিকেশন বিচাৰিছে ইঞ্জিনিয়াৰিং বা যদি আপুনি পিজি ইন সিএস আইটি বা সিইএস কোর্স কৰিছে লগতে আপোনাৰ এইটো ফিল্ডত এক্সপেৰিয়েন্স আছে ঠিক আছে তেতিয়াহ'লে আপুনি এইটো পোষ্টৰ কাৰণে এলিজিবল হ'ব নেক্সট চাওক যেটো নেটৱৰ্ক সিকিউৰিটি এনালিষ্ট তাতে আপোনাৰ ভেকেন্সি আছে 1 আৰু তাতে আপোনাৰ এডুকেশনাল যেটো কোৱালিফিকেশন বিচাৰিছে ইঞ্জিনিয়াৰিং নহলে আপুনি যদি পোষ্ট গ্ৰেজুৱেচন ইন সিএস আইটি বা সিইসি আপুনি কোর্স কৰিছে লগতে আপোনাৰ হেতু সিস্টেমত মানে এইটো ফিল্ডত আপোনাৰ এক্সপেৰিয়েন্স আছে তেতিয়াহ'লে আপুনি এইটো পোষ্টৰ কাৰণে এলিজিবল হ'ব ঠিক আছে তাৰপিছত চাওক অফিচাৰ বিচাৰিছে আইটি যেটো এপিআই যেটো মেনেজমেন্ট হয় মেনেজমেন্ট কৰিব লাগিব আপুনি এইটো ডিপাৰ্টমেন্টত তাতে আপোনাৰ ভেকেন্সি আছে 3 যদি আপুনি ইঞ্জিনিয়াৰিং কৰিছে লগতে এইটো ফিল্ডত আপোনাৰ এক্সপেৰিয়েন্স আছে তেতিয়াহ'লে আপুনি এইটো পোষ্টৰ কাৰণে এলিজিবল হ'ব ঠিক আছে নেক্সট চাওক to officer IT database যেটো /PL and SQL যেটো সিস্টেম বা যেটো ডিপাৰ্টমেন্ট হয় তাতে আপুনি পাব য'ত আপোনাৰ ভেকেন্সি আছে 2 আৰু তাতে আপুনি ইঞ্জিনিয়াৰিং যদি কৰিছে লগতে এইটো ফিল্ডত আপোনাৰ এক্সপেৰিয়েন্স যদি আছে তেতিয়াহ'লে আপুনি এইটো পোষ্টৰ কাৰণে এলিজিবল হ'ব এতিয়া চাওক অফিচাৰ যেটো IT ডিজিটেল বেংকিংৰ কাৰণে হ'ব তাতে আপোনাৰ ভেকেন্সি আছে 2 আৰু তাতে বিচাৰিছে ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব আপুনি লগতে আপোনাৰ এইটো ফিল্ডত আপোনাৰ এক্সপেৰিয়েন্স থাকা হ'ব লাগিব ঠিক আছে তেতিয়াহ'লে আপুনি এইটো পোষ্টৰ কাৰণে এলিজিবল হ'ব তাৰপিছত চাওক যেটো প্ল্যাটফৰ্ম এডমিনিষ্ট্ৰেটৰৰ ভেকেন্সি আছে এটা আপোনাৰ ভেকেন্সি আছে 1 আৰু আপোনাৰ তাতে বিচাৰিছে ইঞ্জিনিয়াৰিং যদি আপুনি কোর্স কৰিছে লগতে এইটো ফিল্ডত আপোনাৰ এক্সপেৰিয়েন্স আছে তেতিয়াহ'লে আপুনি এইটো পোষ্টৰ কাৰণে এলিজিবল হ'ব নেক্সট চাওক যেটো আপোনাৰ প্ৰাইভেট ক্লাউড এণ্ড BMWR এডমিনিষ্ট্ৰেটৰ কাৰণে আপোনাৰ ভেকেন্সি আছে 1 আৰু তাতে বিচাৰিছে যদি আপুনি ইঞ্জিনিয়াৰিং কৰিছে লগতে এইটো ফিল্ডত আপোনাৰ এক্সপেৰিয়েন্স আছে তেতিয়াহ'লে আপুনি এইটো পোষ্টৰ কাৰণে এলিজিবল হ'ব ঠিক আছে তাৰপিছত SOC এইটো এনালিষ্টৰ কাৰণে ভেকেন্সি আছে
তাতে আপোনাৰ 2 ভেকেন্সি আছে ঠিক আছে আৰু তাতে বিচাৰিছে যদি আপুনি ইঞ্জিনিয়াৰিং কোৰ্স কৰিছে ঠিক আছে লগতে আপোনাৰ তাতে এক্সপেৰিয়েন্স আছে সেম ফিল্ডত তেতিয়া হলে আপুনি এটো পোষ্টৰ কাৰণে এলিজিবল হ'ব তাৰপিছত চাও যেটো আপোনাৰ সলিউশন আৰ্কিটেক্ট ঠিক আছে তাতে আপোনাৰ 1 ভেকেন্সি আছে তাতে আপোনাৰ যদি আপুনি ইঞ্জিনিয়াৰিং কোৰ্স কৰিছে ঠিক আছে তেতিয়া হলে আপুনি এটো পোষ্টৰ কাৰণে এলিজিবল হ'ব নেক্সট চাও যেটো সিস্টেম এডমিনিস্ট্ৰেটৰ তাতে আপোনাৰ ভেকেন্সি আছে 8 তাতে বিচাৰিছে ইঞ্জিনিয়াৰিং বা যদি আপুনি পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী কৰিছে এসসি বা আইটি বা ইসিই ৰ পৰা আপুনি কোৰ্স কৰা হৈ আছে তেতিয়া হলে আৰু লগতে আপোনাৰ এটো ফিল্ডত এক্সপেৰিয়েন্স আছে তেতিয়া হলে আপুনি এই ভেকেন্সি কেটাৰ কাৰণে এলিজিবল হ'ব এতিয়া চাও এলিজিবিলিটি যেটো আপোনাৰ এজ লিমিট ঠিক আছে তো মিনিমাম আপুনি এপ্লাই কৰিবলৈ মিনিমাম এজ বিচাৰিছে 22 আৰু ম্যাক্সিমাম আপোনাৰ 35 to 40 ইয়ার্স লৈকিনা যে এজ লিমিটটো যেটো আপোনাৰ ক্যাটেগৰি ওয়াইজ ডিভাইড কৰি দিয়া আছে ঠিক আছে আৰু যিখিনি এডুকেশন কোৱালিফিকেশন মই কলো তাৰ লগতে প্ৰায় এটাতে আপোনাৰ এক্সপেৰিয়েন্স থাকা লাগিব ঠিক আছে মিনিমাম 2 ইয়ার্স আৰু ম্যাক্সিমাম আপোনাৰ 5 ইয়ার্স লৈকিনা ইয়াতে দিছে তো নরমালি 3 ইয়ার্স দিছে ঠিক আছে তো এটা মানে বিচাৰিছে যদি 5 ইয়ার্স হয় তেতিয়া সিলেকশনত অলপ মানে কাট অফ যেটো মেৰিট লিষ্ট ওলাব এইটো হিচাপত ইয়াতে সিলেকশন প্ৰসিডিউৰত এইটো প্ৰেফাৰেন্সটো বেছিকে দিব এটো সব সিলেকশন প্ৰসিডিউৰ ঠিক আছে সিলেকশনটো কেনেকা হ'ব এতিয়া প্ৰথমতে চাওক এপ্লাই কৰাৰ পিছত শৰ্টলিস্টেড কৰা হ'ব যিখিনি এপ্লাই কৰিব কোৱালিফিকেশন এন্ড এক্সপেৰিয়েন্সৰ ওপৰত বেছ কৰি কিনে ঠিক আছে তাৰ পিছত আপোনাৰ ৰিটেন এক্সামিনেশন হ'ব ঠিক আছে আৰু ৰিটেন এক্সামিনেশন কমপ্লিট হোৱাৰ পিছত আপোনাৰ ইন্টাৰভিউ হ'ব তো তাৰ পিছত চাওক যেটো এক্সাম প্যাটাৰ্ন হয় এটো প্ৰফেশনাল নলেজৰ ওপৰত বেছ কৰি কিনে হ'ব তাৰ পিছত আপোনাৰ ৰিজনিং থাকিব এবিলিটি থাকিব কোয়ান্টিটেটিভ এটিটিউডছ থাকিব ঠিক আছে অফিশিয়াল যেটো ওয়েবসাইট হয় তাতে আপুনি এপ্লাই কৰিব লাগিব এপ্লাই প্ৰসেছটো মই আপোনাক দেখাই আছো ঠিক আছে এতিয়া আহক এপ্লাই প্ৰসেছটো তো মই প্ৰথমতে কৈছো আপোনাক যিকোনো ব্ৰাউজাৰ এটা আপুনি ওপেন কৰি লব আৰু তাতে canarabank.com ঠিক আছে সার্চ কৰি দিব সার্চ কৰিলে কানাড়া বেংকৰ যেটো অফিশিয়াল ওয়েবসাইট হয় এনেকা আহি যাব আৰু তাতে আপুনি ক্লিক কৰি দিব ঠিক আছে ক্লিক কৰিলে এটো পেজ ওপেন হ'ব মিনিট ৰব জাস্ট লোডিং হৈ আছে এটো পেজ ওপেন হ'ব স্ক্ৰল কৰিব ঠিক আছে অলপ স্ক্ৰল কৰি দিব তলপিনে আহি যাব আপুনি ঠিক আছে এতিয়া চাওক টেবটো দিয়া আছে যেটো কুইক এসএস বুলি দিয়া আছে এসএস ঠিক আছে তাতে চাওক কেৰিয়াৰ অপচন দিয়া আছে কেৰিয়াৰছ ঠিক আছে তাতে আপুনি ক্লিক কৰি দিব জাস্ট ক্লিক কৰিলে আৰু এটা পেজ ওপেন হৈ যাব যেটো আপোনাৰ ৰিকোয়াৰমেন্ট পোৰ্টেল হয় ঠিক আছে এতিয়া চাওক ৰিকোয়াৰমেন্টৰ কাৰণে নোটিছখিনি এটা দিয়া আছে তো এতিয়া চাওক প্ৰথমতে যেটো ৰিকোয়াৰমেন্ট প্ৰজেক্ট 1/25 দিয়া আছে হিজমেন যেটো স্পেশালিষ্ট অফিচাৰ অন কন্টেক্ট বেসিক ঠিক আছে যেটো আপোনাৰ যেটো পোষ্ট আছে এটো কন্টেক্ট বেসিস হ'ব মই এই ভিডিও ডেসক্ৰিপচনত কেনেকৈ আপুনি এপ্লাই কৰিব হেতু লিংক মই এই ভিডিও প্ৰভাইড কৰি দিম তাতে ক্লিক কৰিলে আপুনি যেটো অনলাইন ডাইৰেক্ট লিংক হয় তাতে আপুনি ভিজিট কৰিব পাৰিব ঠিক আছে মই এতিয়া আপোনাক দেখাই আছো আপুনি কেনেকৈ এপ্লাই কৰিব তো যেতিয়া এটো পেজ ওপেন হ'ব তেতিয়া চাওক সাইডত দিয়া আছে ক্লিক হিয়াৰ টু এপ্লাই অনলাইন ঠিক আছে এটা আপুনি ক্লিক কৰিব দিছক ক্লিক কৰাৰ পিছত এনেকা এটা পেজ ওপেন হৈ যাব ওপেন হোৱাৰ পিছত যেটো আপুনি এতে কোনো ধৰণৰ একাউন্ট ক্ৰিয়েট কৰা নাই হেকানে আপুনি ক্লিক কৰিব লাগিব ক্লিক হিয়াৰ ফৰ নিউ ৰেজিষ্ট্ৰেচন ঠিক আছে আৰু এইখিনি হোৱাৰ পিছত যদি আপুনি ৰেজিষ্ট্ৰেচন কৰাইছে তেতিয়াহলে আপুনি ৰেজিষ্ট্ৰেচন নাম্বাৰ পাসওয়ার্ড দি কিনে লগত আপোনাৰ সিকিউৰিটি কোডটো দি কিনে সাবমিট কৰি লগইন কৰিব তো মই দেখাই আছো যি সকলে এতিয়া লাগে এপ্লাই কৰা নাই এটোৰ কাৰণে প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব হেকানে আপুনি ক্লিক কৰিব লাগিব ক্লিক হিয়াৰ ফৰ নিউ ৰেজিষ্ট্ৰেচন ঠিক আছে তাতে ক্লিক কৰিব এটো পেজ ওপেন হৈ যাব ঠিক আছে তো প্ৰথমতে আপুনি বেসিক ডিটেইলছ খিনি দিব লাগিব তাৰ পিছত আপুনি আপলোড কৰিব লাগিব আপোনাৰ ফটো এণ্ড সিগনেচাৰ আপোনাৰ ডিটেইলছ দিব লাগিব যত আপোনাৰ পাৰ্সোনাল ডিটেইলছ এণ্ড এডুকেশনাল ডিটেইলছ এণ্ড ফ্যামিলি ডিটেইলছ খিনি তাতে এন্টাৰ কৰাব লাগিব উইথ আপোনাৰ এড্ৰেছ ঠিক আছে তাৰ পিছত আপোনাৰ ফৰ্মটো প্ৰিভিউ কৰিব আৰু নেসেসারি যিখিনি ডকুমেন্টছ আছে যেনেকৈ ধৰক আপোনাৰ লেফট হ্যান্ডৰ থাম্ব ইমপ্ৰেশন আৰু হ্যান্ড ৰাইট ডিক্লেৰেচন আপুনি এটা আপলোড কৰিব লাগিব এটা কোনো ধৰণৰ পেমেন্ট কৰিব নালাগে মই কৈছো আপোনাক টোটালি ফ্ৰী অফ কষ্ট আপুনি এপ্লাই কৰিব পাৰিব ঠিক আছে এটা সব বেসিক যেটো ডিটেইলছ আছে এটা আপুনি দিব লাগিব আপোনাৰ নেম যেটো প্ৰথম কলমটো আপুনি ফাৰ্স্ট নেমটো দিব আৰু ফাৰ্স্ট নেমটো কনফাৰ্ম কৰিব মিডল নেম যদি আছে নেক্সট সেকেন্ড কলমত আপুনি মিডল নেমটো দিব আৰু যদি মিডল নেম নাই তেতিয়াহলে মিডল নেমটো ব্ল্যাঙ্ক ৰাখিব প্ৰবলেম নাই
এটা যিমানখিনি ষ্টাৰ মাৰ্ক দি আছে এইখিনি আপুনি মেন্ডেটৰি ফিল আপ কৰিব লাগিব ঠিক আছে এইখিনি দিয়াৰ পিছত আপুনি ডিটেইলছখিনি এন্টাৰ কৰাব কৰি কিনে আপুনি তলত চাওক 7 নেক্সট বাটন আছে 7 নেক্সট বাটনত ক্লিক কৰিব তাৰ পিছত আপোনাৰ সেকেন্ড যেটো স্টেপ হয় এটো আহি যাব তাৰ পিছত আপুনি এটো কৰি কিনে ডকুমেন্টস ঠিক এনেকে গুটেখিনি কৰি কিনে আপুনি জাস্ট 7 নেক্সট কৰি যাব আৰু যদি এপ্লাইত আপোনাৰ কোনো ধৰণৰ প্ৰবলেম হৈছে তেতিয়ালে আপুনি এই ভিডিঅৰ কমেন্ট সেকশনত কমেন্ট কৰিব পাৰে ঠিক আছে অনলাইনত আপুনি কেনেকৈ এপ্লাই কৰিব লাগে এটো ভিডিঅ মই বনাই দিম তো এটো ভিডিঅ ইমানতে ধন্যবাদ দি কিনে আজি ভিডিঅ ইমানতে সামৰিছো ধন্যবাদ